ধনীৰ গুৰুত্বহীন অতিথি হোৱাতকৈ দুখীয়াৰ প্ৰধান অতিথি হোৱাটো ভাল বুলি মই ভাবোঁ। আপোনালোকে বা কি ভাবে নাজানো। ধনী মানুহৰ ঘৰত গ'লে আপুনি চাব দেই, তেখেতসকলে কেৱল বেয়া নাপাব দেই, কাৰোবাৰ গাত লাগি যাব পাৰে। তেখেতসকলে কেৱল ভাবে আৰু আহিলে আকৌ খাবলৈ, এনেকুৱা ধৰণৰ মনৰ ভাৱ এটা লয়। আৰু তেওঁলোকে যেন বহুত কামৰ ব্যস্ততা দেখুৱায়, ইমান কাম আছে, ইমান আছে, কামৰ হিচাপ দিবলৈ ধৰে ওচৰত বহি পেলাই। তেতিয়া আপোনাৰ কেনেকুৱা লাগে হয়নে? দুখীয়া আৰু ধনীৰ মাজত বহুত পাৰ্থক্য আছে, মানে ব্যৱহাৰৰ সকলোখিনিয়ে আছে। বহুত মানুহে ভাবে ধনী মানুহৰ ঘৰত গৈছে ভালকৈ খাবলৈ পাব, ভালকৈ থাকিব, এই ভালকৈ আছে, এনেকুৱা ধৰণৰ কথা কিছুমান বহুতে ভাবে। ইমান ধনী মানুহ আছে আৰু ভালকৈ এনেকুৱা ভাবে। কিন্তু সেইটো আচলতে মনৰ ভাৱবিলাক যিটো আমি ভাবোঁ সেইটো মিছা হয়। দুখীয়া মানুহৰ ঘৰত যাব আপুনি, দুখীয়া মানুহগৰাকীৰ হওক বা ঘৰৰ দুখীয়া মানুহখিনিৰ যদিও কাম থাকে, আপোনাৰ সন্মুখত কিন্তু কামৰ হিচাপ কেতিয়াও নিদিয়ে। তেওঁলোকে কেৱল এই কথাটো বাৰে বাৰে কয়, আজি কেনেদৰে সময় উলিয়ালে আমাৰ ঘৰত আহিবৰ বাবে, বহুত ভাল লাগিছে, আহিছে যে ইমান দিনৰ মূৰত, এনেকুৱা ধৰণৰ কথাহে দুখীয়া মানুহখিনিৰ মুখত শুনিবলৈ পাব। সঁচাকৈ বহুত ভাল লাগে। সেইবাবে ধনী মানুহৰ গুৰুত্বহীন অতিথি হ'বলৈ বিচাৰে নেকি আপুনি? নে দুখীয়া মানুহৰ প্ৰধান অতিথি হ'ব বিচাৰে? দুখীয়া মানুহৰ যিটো ব্যৱহাৰ সঁচাকৈ বহুত ভাল লাগে। তেওঁলোকে দুখীয়া মানুহৰ ঘৰত গ'লে কলিং বেল বজোৱাৰ দৰকাৰ নাই, ঘৰৰ দুৱাৰ মুখৰ পৰাই আদৰি লৈ যায়। আৰু ধনী মানুহৰ ঘৰত গৈ আপুনি কলিং বেল বজাই দুৱাৰ খোলালৈকে ৱেইট কৰি থাকিব লাগিব। কিছুমান মানুহতো এনেকুৱা আছে যেন ভিতৰৰ পৰা চাই কোন আহিছে। যদি তেওঁ অকণমান মানে ঘৰৰ ভিতৰত কামো আছে, সেই কামখিনি সম্পূৰ্ণ কৰিহে দুৱাৰখন খুলিবলৈ আহে। চাব কেনেকুৱা পাৰ্থক্য। বহুত সময়ৰ মূৰত যেতিয়া দুৱাৰখন খুলিলে, ভিতৰলৈ মাতিলে, ভিতৰলৈ মাতাৰ পিছত বহি আপোনাৰ সন্মুখত কেৱল কামৰে হিচাপ দিব। ইমান কাম কৰি আছিলোঁ, ইমান কামৰ ব্যস্ততা, আজিকালি সময়ে নোহোৱা হ'ল, ইমান ব্যস্ত হৈ গ'লোঁ, ঘৰৰ কামে শেষ নোহোৱা হ'ল, অমুকত যাবলগীয়া আছে, তমুকত যাবলগীয়া আছে। তেখেতৰহে আপুনি কথাবোৰ শুনি থাকক, যেন তেখেতৰ কথাবোৰ শুনি শুনি আপোনাৰ ডিঙিলৈকে আহি যায়, পেটটো ভৰে ডিঙিলৈকে আহি যায়। ইমানটো হিচাপ আপোনাৰ সন্মুখত দিয়ে। কিন্তু দুখীয়া মানুহখিনিয়ে তেনেকুৱা নকৰে। দুখীয়া মানুহৰ কামবোৰ থাকিলেও, কামবোৰ পেলাই থৈ হ'লেও আপোনাক সেৱা শুশ্ৰূষা কৰিবলৈ লাগি যায়। সেইটোৱে হ'ল দুখীয়া মানুহৰ সৰল হৃদয়ৰ, কি ক'ম আৰু, আপোনালোকেতো জানেই, আপোনালোকে নকলেও বুজি পাব। দুখীয়া আৰু ধনীৰ মাজত থকা পাৰ্থক্যটো বহুতে জানে, বহুত মানুহে জানে, নকলেও হ'ব। ধনী মানুহখিনি কিন্তু বেয়া নাপাব দেই, আপোনালোকৰ গাত লাগি যাব পাৰে। আচলতে কিছুমান ভাল মানুহ আছে, ভদ্ৰ আছে, ব্যৱহাৰৰ ফালৰ পৰাই হওক বা চাৰিওফালৰ পৰাই হওক, ধনী মানুহ হ'লেও বহুত ভদ্ৰ আছে। কিছুমান যে মানুহৰ ভাগতে নপৰে, এনেকুৱা ধৰণৰো আছে। মই প্ৰত্যেককে কোৱা নাই দেই, কিছুমান ইমান ভদ্ৰ আছে, ভাবিব নোৱাৰি। তেওঁৰ অন্তৰখন যেন ইমান মৰমীয়াল, সঁচাকৈ। আৰু কিছুমান মানুহৰ ভাগতে নপৰে, কেৱল স্বাৰ্থৰ বাবেহে কাম কৰে। এনেকুৱা ধৰণৰ কিছুমান ধনী মানুহ আছে। বাৰু আপোনালোকে নিশ্চয় গম পাইছে। আপোনালোকে এনেকুৱা মানুহৰ ঘৰত যদি গৈছে, নিশ্চয় গম পাইছে আপোনাক ধনী মানুহৰ ঘৰত আপুনি গ'লে আপুনি কেনেকুৱা ব্যৱহাৰ পায়, আৰু দুখীয়া মানুহৰ ঘৰত গ'লে কেনেকুৱা ব্যৱহাৰ পায়। মই জনাত, মই আজিলৈকে সঁচাকৈ দুখীয়া মানুহৰ ঘৰত গৈ মোৰ বেছি ভাল লাগে। আমিও দুখীয়া, ধনী নহয়। আমি কিন্তু
মানুহক ব্যৱহাৰ আমাৰ ঘৰত অহা মানুহক কেতিয়াও আমি কামৰ হিচাপ নিদিওঁ ইমান কৰি আছিলোঁ ইমান কাম থাকি গ'ল আপুনি আহিলে কথা পাতিবলগীয়া হ'লে এনেকুৱা ধৰণৰ ভাষণ আমি কেতিয়াও নিদিওঁ যি আছে আমি যি খাওঁ সেয়া আলহীৰ সৈতে সুন্দৰকৈ ভগাই মেলি খাওঁ আৰু মোৰ ভগাই মেলি খোৱাটো এটা অভ্যাস মই ভাল পাওঁ সেয়া বাৰু চবৰে তেনেকুৱা মন নহয় সদায় এটা কথা মনত ৰাখিব লাগে মানুহৰ দিনবোৰ সমানেই নাযায় মানুহৰ সংসাৰখনো সমানেই নাযায় মানুহৰ হাতৰ আঙুলিকেইটাও সমান নহয় সেইবাবে প্ৰত্যেক মানুহৰে মনবোৰ বেলেগ বেলেগ হয় সেয়া ধনী হওক বা দুখীয়া হওক কিছুমান দুখীয়া মানুহ বৰ লেবেলাৰ আছে প্ৰত্যেকখিনি দুখীয়া মানুহে ভাল বুলি ক'লে ভুল হ'ব কিছুমান দুখীয়া মানুহো বহুত লেবেলাৰ আছে যিটো মানে সহ্য সীমাৰ বাহিৰত বাৰু আপোনালোকেতো জানেই নকলেও বুজিব লেবেলাৰ মানে কি হয় নাই বাৰু আপোনালোকে নিশ্চয় প্ৰমাণ পাইছে তেনেহ'লে এইখিনিতে মই মোৰ ভিডিঅ'টো সামৰিলোঁ